যে আজি আমাৰ ৰাজ্যত এটা শক্তিশালী মিডল ক্লাছ লাহে লাহে নিৰ্মাণ হ'ব ধৰিছে। দুখীয়া লোকৰ সংখ্যা নাটকীয়ভাৱে কমি আহিছে আৰু এখন ৰাজ্যত যেতিয়া এটা সুদৃঢ় আৰু ষ্ট্ৰং মিডল ক্লাছ নিৰ্মাণ হয়, তাৰ পৰাই শিক্ষিত যুৱক যুৱতী, বৈজ্ঞানিক, ডক্তৰ, অভিযন্তা আৰু ৰাজ্যৰ জনতাক নেতৃত্ব ল'ব পৰা এছাম গৌৰৱী লোকৰো স্বাভাৱিকভাৱে সৃষ্টি হয়। মই আশা কৰোঁ অহা 5 বছৰত আমাৰ ৰাজ্যত দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা লোকৰ সংখ্যা 2 বা 3% হ্ৰাস পাব। আজিৰ দিনত 17% লোক দৰিদ্ৰতাৰ সীমাৰেখাৰ তললৈ আহিছে, যি এসময়ত এৰাউণ্ড 40% আছিল। আৰু মই আশা কৰোঁ যে অহা 5 বছৰ দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বাস কৰা লোকৰ সংখ্যা 2 বা 3%লৈকে নাটকীয়ভাৱে কমি আহিব।